এই সময়ত আগবাঢ়িব লাগে। আৰু কিছুমান কথা লক্ষ্য কৰো মই, এইটো কাৰণে মই এটা বেলেগ কথালৈ আহিছো যে আমি সত্ৰসমূহত দেখো সূত্ৰধাৰ নাচনৰ বিষয়ে আহিছে। সূত্ৰধাৰজন আমাৰ সত্ৰত কিন্তু সহনীয়া ভোজনীয়া হ'ব লাগিব। সৰু ল'ৰা এটাক ঘপককে সূত্ৰ নাচিবলৈ নিদিয়ে। সত্ৰৰ বৰনতুৱাজনেহে সূত্ৰধাৰ পৰিবেশন কৰিব পাৰে। কাৰণ কেলে পাৰে? নাটখনৰ পৰিচালক কোন? সূত্ৰধাৰ। সূত্ৰধাৰজন তেওঁ এজন সম্পূৰ্ণ বিষয়ত জ্ঞান থাকিব লাগিব। ৰাগ তালৰ জ্ঞান থাকিব লাগিব, ফুলৰ জ্ঞান থাকিব লাগিব, হয়নে? আৰু অভিনয়, নৃত্য, নাট্য, হয়নে? সকলো জ্ঞান তেওঁ থাকিব লাগিব। সেইজনে সূত্ৰধাৰ আৰু সেইজনে নাটখনৰ পৰিচালক। এতিয়া কিন্তু বহু দেখো কিছু সংখ্যক মাইকী ভাও গোৱা ল'ৰাইও অলপ কঁকালৰ 64টামান ভাঁজ দি সূত্ৰ নাচ পৰিবেশন কৰা তুমি দেখা পা। ক'ত শিকিলা? ইউটিউবত শিকিলো, হয়নে? এতিয়া কথা হ'ল সত্ৰসমূহত ইমানবোৰ নাচ আছে, ঝুমুৰা নৃত্য, নদভংগী নৃত্য, ভোজন বাহাৰ নৃত্য, চালি নৃত্য, ৰজাঘৰীয়া নৃত্য, সকলো নৃত্য শিকাৰ শেষ হোৱাৰ পাছতহে কিন্তু কি শিকায়? সূত্ৰধাৰ নাচখন শিকায়। ইমান টান নাচ, ৰজা নাচ কয় আমাৰ সত্ৰীয়াত। সূত্ৰধাৰ নাচখন ৰজা নাচ বুলি কয়। এইহেন এখন গাম্ভীৰ্যপূৰ্ণ নাচখন সত্ৰীয়াৰ অ আ ক খ নিশিকাকে PhD কৰিবলৈ ওলোৱা ব্যক্তিৰ নিচিনা পৰিলক্ষিত হয় কথাবোৰ। আৰু এতিয়া মানে দেখা গৈছে সামাজিক মাধ্যমতে ভাওনা মানে ভাওনা বস্তুটো ভাওনা সংস্কৃতি। আৰু এটা কথা, ভাওনা সংস্কৃতিটো বৰ্তমান সামাজিক মাধ্যমত প্ৰভাৱ কেনেকুৱা? আজিৰ নৱপ্ৰজন্মই যথেষ্ট সামাজিক, মই আগতে কৈছো আজিকালি সকলো ইউটিউব মুখী। প্ৰত্যেকটো বস্তুৰে দুটা ভাগ থাকে, ধনাত্মক ভাৱ আৰু ঋণাত্মক ভাৱ। সামাজিক মাধ্যমত যেতিয়া ভাওনাৰ এটা প্ৰভাৱ বিস্তাৰ কৰিছে, কিছু সংখ্যক ভালো দেখা গৈছে, কিন্তু কিছু সংখ্যক বেয়াও দেখা গৈছে, হয়নে? বহু শিশুসকলে আজিৰ দিনত যে মোবাইলতে ভাওনা চাই কিন্তু তেওঁলোকে শিকে। আজিৰ দিনত সৰু সৰু ল'ৰা ছোৱালীয়ে যিখন প্ৰৱেশ মাৰিব, আমি ডাঙৰ এজনেও নোৱাৰা। কিন্তু এইখিনিতে কথা এষাৰ কওঁ যে মই পূৰ্বতে কথা এষাৰ কৈছিলো যে প্ৰকৃততে ভাওনাৰ মূল উদ্দেশ্য আছিলে কি? ঈশ্বৰমুখী কৰা, কৃষ্ণমুখী কৰিব লাগে, কৃষ্ণৰ গুণানুকীৰ্তন কৰিব লাগে। কিন্তু আজিৰ দিনত কৃষ্ণমুখী নহয়, আসুৰিকমুখী, হয়নে? আজিৰ নৱপ্ৰজন্মই সৰু ল'ৰা এটাই নামঘৰ প্ৰৱেশখন কিন্তু ভগৱান চৰিত্ৰৰ প্ৰৱেশখন নকৰে। প্ৰৱেশখন কিহৰ কৰে? অসুৰৰ, হয়নে? আমুক প্ৰৱেশখন মাৰকচোন বোলে খিতা জিদ্ধে, হয়নে? তেনেকুৱা যে আমুক প্ৰৱেশখন মাৰিলে গা কি চাবা, হয়নে? কিন্তু সেই বস্তুটোৱে আমাৰ সমাজত এটা বহুত বেয়া প্ৰভাৱ পেলাইছে। কৃষ্ণমুখীৰ ঠাইত আমাৰ কি হৈছে? আসুৰিমুখী। ডাঙৰকে দাড়ি একোচা লগাব লাগে আৰু ভাওনাত আৰু প্ৰৱেশ মৰাৰ লগে লগে কি হয়? ৰাইজসকলৰ উকি কিৰিলি বোৰ কিন্তু অশুভনীয়। এইসমূহ অশুভনীয়। মানে গুৰু সংস্কৃতিটো যিহেতু গুৰুজনাৰ অৱদানখিনি আমি মানে উপলুঙা কৰা নিচিনা হয়। হয়। এতিয়া আৰু এটা কথা কওঁ ইয়াতে, যে কিছু ক্ষেত্ৰত কিন্তু আমাৰ সামাজিক মাধ্যমত যিবোৰ পেজ আছে তেওঁলোকৰ গাতো কিন্তু কিছুমান দুখ নথকা নহয়। সঁচা কথাটো কৈছো যে কিছু ক্ষেত্ৰত দুখ নথকা নহয়। আজিকালি বহু ইউটিউবাৰ দেখিছো তেওঁলোকে অধ্যয়ন নকৰাকে সামাজিক মাধ্যমত কিবা এটা বস্তু ঘপকে লিখি দিয়ে। আৰু কিছুমান বিতৰ্কিত বস্তু ধৰি লওক বোলে আমুকটো কৰিলে, যে সেই সময় আমাৰ নিদিলেও হয় নেকি, সেইটোৱে কিন্তু এটা বেয়া প্ৰভাৱ পেলাইছে। বেয়া প্ৰভাৱ পেলাই যে আমুকটো কৰিলে নহয়, হয়নে? কিন্তু কিছুমান ক্ষেত্ৰত সেই বস্তুটো প্ৰচাৰ নকৰিলেও হয় বুলি মই ভাবো।
মোৰ মনৰ কথাটোহে কৈছো, কাৰণ আজি নৱপ্ৰজন্মই মোবাইল বেছি চায়, তেওঁলোকেতো সেইটো শিকিব। হয়, আমি যেনিবা কিছুমান কথা বুজি পাওঁ কাৰণে আমুকটো নকৰিম বুলি আমাৰ বিবেক এটা আছে কাৰণে কওঁ, কিন্তু কিছুমানে আকৌ সেইটোকে কৰে। আৰু আমাৰ অসমীয়া বৰ্তমান দেখা গৈছে যিমান বস্তুভাগ প্ৰচাৰ হৈছে, কিন্তু সিমান কিন্তু এটা বেলেগ বিপৰীত দিশে কিন্তু ধাউতি লোৱা দেখা পোৱা গৈছে। প্ৰতিযোগিতামূলক ভাওনাবিলাকত যিহেতু কোনো এজন ভাৱৰীয়াই বহুত ভাল কৰে, ৰাইজৰ সঁহাৰি পায়, তেওঁ মানে ভাবে যে ৰাইজে ভাল পোৱা মানেতো তেওঁ ভাল অভিনয় কৰিছে, কিন্তু তেওঁ পুৰস্কাৰ পাব লাগে বা শ্ৰেষ্ঠ হ'ব লাগে, কিন্তু শ্ৰেষ্ঠ নহয়। কিন্তু ৰাইজৰ সঁহাৰি নোপোৱা এজনেই শ্ৰেষ্ঠ হয়। প্ৰকৃততে শ্ৰেষ্ঠ বিচাৰকৰ বাবে নে ৰাইজৰ বাবে হয়? এতিয়া আমি কিছুমান কথা দেখা পাওঁ যে ভিন্ন বিচাৰকৰ ভিন্ন মত, সকলোৰে বিচাৰকৰ মত কিন্তু একেই নহয়। এজন বিচাৰকৰ মতে যে এনেকুৱাকে কৰিলেহে শুদ্ধ, আৰু এজন বিচাৰকৰ মতে এনেকুৱাকে কৰিলেহে শুদ্ধ। প্ৰত্যেকজন বিচাৰকৰ মতামতসমূহ বেলেগ। এতিয়া মই বহু কিছুমান বিচাৰকৰ মই নাম নকওঁ, তেওঁলোকে বিচাৰক কৰি থাকে, গায়ন বায়নৰ বিচাৰক কৰে, গায়ন বায়নৰ এখন ভাওনাত গায়ন বায়নৰ বিচাৰক কৰে। গায়ন বায়নত কি বজাইছে কিন্তু তেওঁলোকে নাজানে, বিচাৰক গায়ন বায়নত কি বজাইছে এখন ভাওনাত আমি যদি পৰম্পৰা মতে চাওঁ, ভাওনাত আমাৰ ন ধেমালি বজোৱাৰ পৰম্পৰা, ন ধেমালিৰ দ্বাৰা আমাৰ ভাওনা হেৰি হয়। কিন্তু এজন বিচাৰকে মোৰ আগত এনেকে লেখনি এটা দিছে, মানে বিচাৰকৰ লগত মত বিনিময়, যে গায়ন বায়ন সকলে ৰাম ধেমালিখন ভুলকে বজাইছে। মইতো আচৰিত হলো। মই সেই ভাগ ভাওনাত সূত্ৰধাৰ পৰিৱেশন কৰিছিলো, যে ৰাম ধেমালিটো মই বুজোৱা শুনা নাই। মই তেতিয়া বিচাৰকজনক প্ৰশ্ন কৰিছো, আপুনি ৰাম ধেমালি ক'ত বুজোৱা শুনিলে? ৰাম ধেমালি বুজোৱা নাই নেকি? নাজানে। আচৰিত কথা যে তেওঁ এখন বিচাৰকৰ এহেন গাম্ভীৰ্যপূৰ্ণ এখন আসনত বহি তেওঁ বিচাৰক কৰি আছে, ভাওনাৰ বিচাৰক কৰি আছে, কিন্তু তেওঁ গায়ন বায়ন কি পৰিৱেশন কৰিছে তেওঁ নাজানে। কেনেকুৱা আচৰিত কথা। এতিয়া সেইসকল বিচাৰকৰ বিচাৰত শ্ৰেষ্ঠ পোৱাটো শ্ৰেষ্ঠ বুলি মানি ল'ম, নে ৰাইজৰ দৰ্শকৰ সঁহাৰিয়ে শ্ৰেষ্ঠ পোৱাটো আমি শ্ৰেষ্ঠ বুলি মানি ল'ম? হয়নে? আৰু বহু বিচাৰকে কয় যে নাট্য শাস্ত্ৰত আমুকটো দিছে, অভিনয় দৰ্পণত আমুকটো দিছে, শ্ৰীহস্ত মুক্তাৱলী মতে হস্ত আমুকখনে দিছে। কিন্তু গুৰুজনাই প্ৰকৃততে নাট্য শাস্ত্ৰ অনুকৰণ কৰিছিল নে? নাট্য শাস্ত্ৰ তেওঁ অনুকৰণ কৰিছিল নে? বহু বিচাৰকে কয় নাট্য শাস্ত্ৰ অনুকৰণ কৰিছে। কিন্তু এতিয়া আমি নাট্য শাস্ত্ৰত কিছুমান বস্তু বাধা, হয়নে? যুদ্ধ বাধা, অস্ত্ৰ শস্ত্ৰ মঞ্চত উপস্থাপন কৰা বাধা, হয়নে? অগ্নি বাধা, জল বাধা, খাদ্য সেৱন বাধা, কিছুমান বস্তু বাধ্য বাধকতা আছে। কিন্তু গুৰুজনাইতো কিছুমান বস্তু আমাক দিছে, হয়নে? আমি ধৰি লওক সাধাৰণতে ৰাম বিজয় নাটখনতেই হওক, ৰাম বিজয় নাটখনতেই ভিতৰতেতো অস্ত্ৰ শস্ত্ৰ ধৰি কি কৰিছে? যুদ্ধ কৰিছে। মাৰিচ সুবাহু তাৰকা ৰাম লক্ষ্মণৰ তেওঁলোকতো যুদ্ধ হৈছে, বা বাকী ৰজাসকলৰ বিভৎস ভাৱনা কৰি তেওঁলোকেওতো যুদ্ধ কৰিছে। আৰু অগ্নি বাধা, বিশ্বামিত্ৰইতো যজ্ঞ কৰিছে, সীতা স্বয়ম্বৰ পাতিছে, কিছুমান প্ৰকৃততে গুৰুজনাই এটা নিৰ্দিষ্ট মত। আমি যদি চাওঁ ৰাম বিজয়খন গুৰুজনাৰ দ্বাৰা যি সৰ্বোত্তম দীঘল নাট, গুৰুজনাৰ সৰ্বোত্তম দীঘল নাটেই হৈছে ৰাম বিজয়, হয়নে? আৰু তেওঁৰ শেষ সাহিত্যিক দিশত মানে সেইভাগেই লিখনি আমি যদি ভালদৰে অধ্যয়ন কৰো, তেওঁ অসমৰ পৰা লিখিবলৈ আৰম্ভ কৰিছে, সামৰিছেগৈ কোচবিহাৰ, হয়নে? শেষ যে গুৰুজনাৰ সাহিত্যিক জীৱনৰ শেষৰ ভাগী নাটেই হৈছে ৰাম বিজয়, আৰু সৰ্বোত্তম দীঘল নাট ৰাম বিজয়। তেনে ক্ষেত্ৰত কিন্তু গুৰুজনাই নাট্য শাস্ত্ৰ
অনুকৰণ কৰিছে বুলি আমি কিছু ক্ষেত্ৰত আমি মানি ল'ব নোৱাৰো। কিছুমান মত দিছে গুৰুজনাৰ ৰাম বিজয় নাট ভাগি কিন্তু আদিকাণ্ড ৰামায়ণৰ লগত একেবাৰে মিল নাই নিজৰ মত হেৰি দিছে যে সেই সময়ত নাট্যকাৰৰ ভাৱনাৰে তেওঁ নাটভাগি যেতিয়া লেখন কাৰ্য কৰিছে সেই সময় নাট্যকাৰৰ ভাৱনাই ৰাইজক কেনেদৰে মনোৰঞ্জন দি ঈশ্বৰমুখী কৰিব লাগে সেই ভাৱেহে লিখিছে। তেওঁ সম্পূৰ্ণ যে আদিকাণ্ড ৰামায়ণক তেওঁ ফল' কৰি লিখিছে সেই কথা আমি মানি ল'ব নোৱাৰো। আমি যদি ভালদৰে অধ্যয়ন কৰি চাওঁ, এতিয়া বহু বিচাৰকেতো তেনেকে কয় যে আমি নাট্যশাস্ত্ৰক ফল' কৰো, আমি অভিনয় দৰ্পণক ফল' কৰো, আমি শ্ৰীহস্ত মুক্তাৱলীক ফল' কৰো, কিন্তু সেই কথাটো হয় যে প্ৰৱেশখন আমুক বিচাৰকৰ মতে প্ৰৱেশখন এনেকুৱা বহু পৰিচালকক দেখিছো, বহু বিচাৰকক দেখিছো তেওঁলোকে তেওৱাৰী কি নাজানে, তেওৱাৰীটো কিন্তু শুদ্ধ ৰূপত তেওঁলোকে পৰিৱেশন কৰিব নোৱাৰে, কিন্তু তেওঁলোক বিচাৰক আৰু কি পৰিচালক আৰু এজন আহে তাৰে মাজত নাট্যকাৰ, মানে এনে নাট্যকাৰো দেখিছো মই এদিনতে 6খন নাট লিখিত নাট্যকাৰো মই দেখিছো। আজিকালি মানে দেখা গৈছে মানে কোনোবা এজন আজিকালি প্ৰায়বিলাক কাল্পনিক নাটক হ'ল, কাল্পনিক নাটক মানে কি কোনোবা এজনে এতিয়া ধৰি লওক অকনমান অধ্যয়ন কৰিলে, অধ্যয়ন কৰাৰ পাছতে তেওঁ এভাগ মানে নাটক উলিয়াই দিয়ে, মানে তেওঁ নাট্যৰূপ দিব পৰা ক্ষমতা আহি গ'ল। হয়, কিন্তু তাত শুদ্ধতাটো থাকে নে নাথাকে? এতিয়া মই প্ৰথমতে আকৌ কৈছো যে তেওঁলোকে কি কৰে, আজিকালি ৰামায়ণ মহাভাৰতৰ কাহিনীবোৰ কৈছে মোবাইলত চাই, মানে মোবাইলত চাই তেওঁলোকে অধ্যয়ন নকৰে আকৌ শাস্ত্ৰসমূহ, কাৰণ এভাগ নাট তেওঁলোকে শুদ্ধ ৰূপত যদি নাট্যকাৰ নহয় দেই, নাট্যৰূপকাৰ, হয়, কাৰণ নাট্যকাৰ হবলৈ হলে ন প্ৰকৃততে হেৰি হব লাগিব, নিজে কাহিনী এভাগ বনাই পেলাব লাগিব, মানে নাট্যৰূপকাৰ কোনোবা পুৰাণৰ পৰা আনক ৰামায়ণ মহাভাৰত তাৰ পৰা আনি তেওঁ এটা কি দিয়ে নাট্যৰূপ দিয়ে, হয়নে? কিন্তু তেওঁ আজিৰ দিনৰ বহু ভাল নাট্যকাৰ আছে, আকৌ নাট্যৰূপকাৰ বহু ভাল নাট্যৰূপকাৰ আছে, কিন্তু কিছুমান নাট্যকাৰ বুলি নকওঁ, নাট্যকাৰৰ বেশ ধৰি থকা ব্যক্তি, মানে নাট্যকাৰৰ বেশ ধৰি থকা ব্যক্তিসকলক দেখা পাওঁ মোবাইলত চালে নহয় মোকতো কাহিনী দিয়া হলে ভাল আছিলে। আজি কিছুদিনৰ আগত নিউ মোহজনে এভাগ মানে মৰসাহ কৰি পেলানি নাট এভাগক নাট্যৰূপ দিছিলো, কিন্তু তাৰ মাজতে বহু নাট্যৰূপ দিয়া দেখি বহু ভাওনা দলৰ কথা আহিলে, সেই মোবাইলত আমুক এটা কাহিনী আমি দেখিছিলো, সেই কাহিনীটো মতে নাট ভাগি লিখিলে বেয়া হব নি বাৰু? এনেকুৱাকে চাবচোন, কিন্তু সেই কথাটো বেয়া কথা, হয়নে? যে অধ্যয়নমূলক নহলে কোনফালে গতি কৰিব? শুদ্ধতাটো নাথাকে ন, শুদ্ধ নাথাকে। অধ্যয়ন কৰিহে কোনো এটা কামত হাত দিব লাগে, হয়নে? এই কিবা অল্প বিদ্যা ভয়ংকৰ বুলি যেন কয়, অতি ভয়ংকৰ, কিন্তু ভয়ংকৰ হবলৈ নহয়, আজিৰ ভয়ংকৰ হৈ আছে। আজি বহু নৱপ্ৰজন্ম, বহু সৰু ল'ৰা ছোৱালীয়ে কিন্তু সেই সকলক ফল' কৰে। আজিকালি মানে এনেকুৱা দেখা গৈছে, ধৰি লওক এতিয়া কোনোবা এজনে এটা গীত গালে, ভাওনাত কোনোবা এটা গীত গালে, সেই গীতটো যদি কোনোবা এজনে বেলেগখন ভাওনাত গাই নহয়, সেই কয় তাৰ পাছতে মানে বিতৰ্কিত হৈ যায়, তুমি মোৰ গীত ভাগ কপি কৰি গাইছা। তেতিয়াহলে সেই কথাটো যদি আপুনি কৈছে, তেতিয়াহলে শংকৰদেৱেও যেতিয়া নাটসমূহ লিখিছিলে বা ৰাগসমূহ উপস্থাপন কৰিছিলে, তেওঁ যদি বৰ্তমান উপস্থিত থাকিলহেঁতেন তেওঁ সেইষাৰ কথা উপস্থাপন কৰিলহেঁতেন নে? প্ৰকৃততে যদি হয় অধ্যয়ন কৰি কোনোবাই নতুন ৰূপ দিব পাৰে, যে ৰাগটো বহু ভাল গায়ক আছে, বহু ভাল গায়ন আছে, তেওঁলোকে অধ্যয়ন কৰি এটা নতুন ৰাগৰ তেওঁলোকে মানে আমাৰ মাতৃভাষা ভাওনাত উপস্থাপন কৰে, সেই তেওঁলোকে ভাল পাব লাগে যে তেওঁলোকে কি কৰিছে, ফল' কৰি নতুন প্ৰজন্মই ৰাগটো গাবলৈ শিকিছে, কিন্তু মোবাইলত গাই নহয় দেই, তেওঁৰ পৰা যদি প্ৰকৃততে শিকে, কিন্তু এটা ভাল বাৰ্তা, ভাল লক্ষণ, ভাল এটা বাৰ্তা আমাৰ সমাজলৈ যাব। মোবাইলত চাই পেলানি যে আমুকৰ গৈছে এনেকে কাণত লগাই লৈ দেই, কাণত লগাই লৈ ৰাগটো ৰিয়াজ কৰি তেওঁলোকে গায়, কিন্তু সেই বস্তুটো কৰিব নালাগে। আৰু যে ভাল পাব লাগে যে যিসকলে এই কথাবোৰ উপস্থাপন কৰে যে আমুকে মোক ফল' কৰি পেলাই নি গাইছে,
হয় ভাল পাব তেওঁ লাগে, সেইটো গৌৰৱ কৰিব লাগে। গৌৰৱ কৰিব লাগে। এতিয়া আমাৰো বহু ছাত্ৰ ছাত্ৰী আছে, সত্ৰীয়া ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকেও এতিয়া হেৰি নহয় বিশ্বজিৎ ছাৰ বুলি তেওঁলোকে সম্বোধন কৰে, কিন্তু সেই যোগ্য নহয় আমি। কিন্তু তেওঁলোকে সেই যিটো শ্ৰদ্ধা কৰি তেওঁলোকে হেৰি কৰে, যে বিশ্বজিৎ ছাৰ এই আপোনাৰ নিচিনা হৈছে না, এনেকে হস্তখনে এনেকে দিতে আপোনাৰ নিচিনা হৈছে নে, তেতিয়া কিন্তু নিজকে মই আকৌ গৌৰৱ কৰো যে ফ'ল' কৰিছে সেই ক্ষেত্ৰত আমি গৌৰৱান্বিত। কিন্তু মই যদি কওঁ নহয় আমুকটো এনেকে নকৰিবি নেকি, মোৰ নিচিনা কেলে কৰিছ, মোৰ দৰে নানাচিবি তহঁতি। যদি প্ৰকৃততে সেইটো কৰিবই নালাগে তেতিয়াহ'লে গুৰু হিচাপে ছাত্ৰক কিয় শিক্ষা প্ৰদান কৰা, সেই বস্তুটো তেওঁলোকে কৰিব নালাগে। ভাল পাব লাগে যে মই কিবা এটা পৰিৱেশন কৰিছো, তেওঁ মোকে অনুকৰণ কৰি কৰিছে, এটা সমাজত সুন্দৰ বাৰ্তা প্ৰেৰণ হয়, তেওঁলোকে তাত মত বিনিময় মত বিৰোধ কৰিব নালাগে। আজিকালি কি হৈছে মানে ধৰি লোৱা আপোনাৰ পৰা মই শিকিছো নহয়, যদি আপোনাৰ পৰা শুদ্ধ ৰূপত মই শিকি লওঁ, সেই বস্তুটো মানে আপুনি এতিয়া কিবা এটা কৰি ভাওনা ভাগ কৰি পিনি আপুনি চলি আছে, কিন্তু সেই বস্তুটো যদি আপোনাৰ পৰা যদি মই শিকি লওঁ, কাৰণ আপোনাৰ পেটটো মৰা নিচিনা এটা কথা আহি যাব। তেনে কথা নহয়, সেই বস্তুটো আমি গাঁওসমূহতো আগত দেখো, সেই বস্তুটো গুৰু সংস্কৃতিত সেই বস্তুটো শোভা নাপায়। ভাল পাব লাগে, কাৰণ নল মৰে গজালি ওলাই নে তেনেকুৱা কিবা বাক্য এষাৰ আছিলে। আজি মইতো চিৰদিন নাথাকো, হয়নে? আজি কালি কিবা মিলে মৰণ, জানিয়া হৰিত লৈও শৰণ। আজি হঠাতে মই বৰ্তমান আছো, হঠাতে মই নোহোৱা হৈ যাব পাৰো, হয়নে? মোৰ পাছত কোনে চলাব? মৃত্যু এক শিল্প, হয়নে? মোৰ পাছত কোনে চলাব? আমাৰ পাছততো আমাৰ নৱপ্ৰজন্মই চলাব লাগিব। এতিয়া মোৰ শ্ৰদ্ধাৰ গুৰু তৰুণ বৰা বৰমাইনদেৱ, তেওঁ ডিচেম্বৰৰ 2 তাৰিখে তেওঁ পৰলোক প্ৰাপ্তি হৈছে। তেওঁ গোটেই এইটো খুব সুন্দৰ কথা কয় প্ৰত্যেকখনতে, মই থাকোতেই শিকি লচোন। প্ৰত্যেকটো খোজত আগবঢ়াই দিয়া মানুহজনে তেওঁ আছিলে, মই থাকোতেই শিকি ল। সেই কথাটো আজি মোৰ হৃদয়ত বাজি থাকে যে মই থাকোতেই শিকি ল। কিন্তু সেই কথাটো সেই সময়ত উপলব্ধি নকৰিলো। যদিহে মানে সেই সময়ত উপলব্ধি মানে যিহেতু আপুনি অকমান হলেও সেই কথাটো অকমান উপলব্ধি কৰি হলেও মানে অকমান শিকিলে, যদিহে সেই কথাটো তেওঁ নকলে হয়তো এই পৰ্যায়ত নাপালে। আমাৰ এতিয়া বহু সংখ্যক আমাৰ লগতে একেলগে সত্ৰীয়া সংগীত শিক্ষা লোৱা বহু আছিলে, তেওঁলোকে অন্য দিশত সকলোৰে বেলেগ বেলেগ এটা দিশ থাকে, কিন্তু মোৰো এটা চাগে কিবা পুণ্য আছিলে, কিবা পূৰ্বজন্মত পুণ্য কৰিছিলো, গুৰুজনাই এটি আমাৰ যি ভাগৱত তাৎপৰ্য বুলি হেৰি আছে, কীৰ্তনত অধ্যায় ভাগ আছে যে যাৰ আছে পুণ্য সংখ্যাত, শিখে পাতে কাণ কৃষ্ণ কথাত কাণ পাতিবলৈ হলেও পুণ্য থাকিব লাগিব। কিবা এভাগ চাগে মই সেই ভাগ লৈ গৌৰৱ কৰো, কিবা এভাগ চাগে পুণ্য আছিলে, এহেন দুজন মোৰ শ্ৰদ্ধাৰ প্ৰয়াত তৰুণ বৰা বৰপায়ন আৰু বৰ্তমান আমাৰ আছে শ্ৰদ্ধাৰ গোবিন্দ কৃষ্ণ বৰা বায়নদেৱৰ, তেওঁলোকৰ সান্নিধ্যৰ দ্বাৰা মই গুৰু সংস্কৃতিৰ দিশে আগবাঢ়িছিলো। বৰ্তমানো তেওঁলোকে আমুকটো কৰ বুলি কলেহে আমি কৰিবলৈ সাহ কৰো, তেওঁলোকৰ বিনা অনুমতি আমুকখন এতিয়াও তেওঁ মোক হয়, মোৰো বয়স ইমান হোৱা নাই, ময়ো সৰু ল'ৰা, কিন্তু এটা বয়স জীৱনৰ একুৰি নহয়, একুৰি বয়স পাৰ কৰিলো জীৱনৰ। বৰ্তমানে তেওঁ যি সৰু কালতে যি হাতৰ মুঠিত ৰাখি গুৰু সংস্কৃতিৰ দিশে আগবাঢ়িছিলে, সেই মুঠিটো কিন্তু এতিয়াও আছে। এতিয়াও মই যদি কোনো ছাত্ৰ ছাত্ৰী সকলৰ মাজত সত্ৰীয়া নৃত্য বা কিছু অংকীয়া ভাওনাই হওক কিবা কিবি পৰিৱেশন কৰি মোৰ ভুল হলে কিন্তু সেই ল'ৰা ছোৱালী সকলৰ মাজতে মোক আঙুলিয়াই দিবলৈ তেওঁ কুণ্ঠাবোধ নকৰে, আৰু মই সেইটোত বেয়া পালে নহব। মই শিকি আছো, বৰ্তমানে শিকি শেষ হোৱা নাই, শিকি আছো, কিন্তু আজিৰ নৱপ্ৰজন্মই শিকিবলৈ ইচ্ছা নকৰে, এলাহ নাই। কিন্তু এলাহেই মানুহৰ প্ৰধান কথা, সেই এলাহ বা ত্যাগ কৰি পেলানি গুৰু সংস্কৃতিৰ দিশে সম্পূৰ্ণ মন দিহে শিকাৰ ব্যৱস্থা কৰিব লাগে। এই অল্প বিদ্যা ভয়ংকৰ বোলা কাৰ্যটো কৰিব নালাগে।
বৰ্তমান সময়ত ভাওনা কোন দিশে গতি কৰিছে আৰু যি দিশে গতি কৰি আছে তাৰ ভৱিষ্যত কি? এইটো যদি মই এটা একেষাৰ কথাই কওঁ, ভাওনা বৰ্তমান থিয়েটাৰমুখী হৈ গৈ আছে। এটা শব্দত যদি কওঁ, থিয়েটাৰমুখী হৈ গৈ আছে। ইয়াৰ কিন্তু ভৱিষ্যত মই বৰ ভাল দেখা নাই। আমাৰ আগৰ যিসমূহৰ ভাওনাৰ গাম্ভীৰ্যতা আছিলে, সেই গাম্ভীৰ্যতাখিনি কিন্তু বৰ্তমান ভাওনাত হ্ৰাস পোৱা দেখা গৈছে। মই পূৰ্বতে কৈছো যে ভক্তিটো নাইকিয়াই হ'ল। ভক্তি নাইকিয়াই হ'ল, কাৰণ আমি এভাগ ভাওনা আগত উপস্থাপন কৰিবলৈ হলে এমাহৰ আগৰ পৰা বৰতীয়া খাটো, নিৰামিষ আহাৰ বা বৰতীয়া খাটো। কিন্তু বৰ্তমান হয়ো আমাৰ ৰাইজসকলৰ গাতো কিন্তু এটা ডাঙৰ দুখ। আমাক আমুক ভাৱৰীয়াহে লাগে, হয়নে? আমুক এজন ভাৱৰীয়াহে লাগে, তামুক এজন ভাৱৰীয়াহে লাগে। আমুকটো কেৰেক্টাৰত ভাল কৰে নহয়, তেওঁক মাতে, যিমান টকা দিম লাগিলে, হয়নে? কিন্তু গাঁৱৰ ভাৱৰীয়াজনক আমি ভাগবলৈ নিদিওঁ, কিয় নিদিওঁ? ভাল নিদিওঁ, হয়নে? সেই ভক্তিটোৰ নেধৰে কি হৈছে আমাৰ মনোৰঞ্জন। মই যেন কলো ভাওনা থিয়েটাৰমুখী হৈছে। আমি থিয়েটাৰ কিহৰ কাৰণে চাওঁ? মনোৰঞ্জন, হয়নে? কিন্তু ভাওনাটোক সেই প্ৰভাৱটো আমি পোৱা দেখা গৈছে। আমুক অভিনেতাজনক মাতি আনি পেলাই আমি কি কৰো? ভাওনা উপস্থাপন কৰাও। প্ৰকৃততেই তেওঁলোকে সেই নীতি নিয়ম আদিত থাকি পেলাই ভাওনা ভাগি উপস্থাপন কৰে নে? গৃহস্থই যেতিয়া ভাওনা এখন মনতে কল্পনা কৰি ৰাইজৰ মাজত দান দিয়ে, হয়নে? তেওঁলোকে কিমান ব্ৰতত থাকি, কিমান কায়ক কষ্ট ক্লেশত থাকি তেওঁলোকে ভাওনা ভাগি প্ৰদান কৰে। সেই ভাওনা ভাগি উপস্থাপন কৰা ব্যক্তিসকল কিমান কায়ক ক্লেশত ব্ৰতত থাকিব লাগিব। হয়, তেওঁলোকৰ গাতো দোষ নাই, নোৱাৰে। মাহেকত 20খন ভাওনা কৰিলে তেওঁলোকে কি 20খন ভাওনাই তেওঁলোকে নিৰামিষ খাই থাকিবলৈ, হয়নে? নোৱাৰে, কোনো পধ্যেইটো সম্ভৱো নহয়। এইটো কিন্তু মই ৰাইজসকলৰ গাত দুখ দেখো, হয়নে? যে আমুক অভিনেত্ৰী কিয়? তোমালোকে যেতিয়া এভাগী ভাওনা ৰাইজৰ মাজত দিছা, তোমালোকে এভাগী সৰ্বকাম বৰিখন কৃষ্ণৰ চৰণ, যাৰ যেন বাঞ্ছা কৰে পূৰণ, হয়নে? সেই বাঞ্ছাতেই যদি তেওঁলোকে ভাওনা ভাগি দান কৰিছে, সেই সম্পূৰ্ণ দায়িত্ব ৰাজ্যৰ ওপৰত এৰি দিয়াটো কিন্তু তেওঁলোকে এৰি দিব লাগে। আমাৰ মতে তেওঁলোকে এৰি দি পেলানি ভাওনা ভাগি সুন্দৰভাৱে ৰাইজে যেনেকে চলায় আৰু ঈশ্বৰে যেনেকে কৰাব, হয়নে? আমুক ভাৱৰীয়া কৰি থাকি তেওঁলোকৰ মাজত সেই বস্তুটো কৰিব নালাগে। ৰাইজ সকলো গাতো দোষ। আহি আমুকে দিয়া ভাওনাখন বৰ ভাল নাপালো দেই, বৰ হেৰি নাপালো। তেওঁলোকে কয়, হয়, গৃহস্থী ঘৰো মনত এটা দুখ পায় যে ইমান কষ্ট কৰি, ইমান খৰচ কৰি, ইমান হেৰি কৰি এভাগী অনুষ্ঠান পাতিলো, ৰাইজে কিন্তু সন্তোষ নহয়, হয়নে? কিন্তু সেইমুখী হৈ থাকিলে কিন্তু ভাওনাৰ ভৱিষ্যত আমি বৰ ভাল দেখা নাই। আমাৰ দিনলে ভাওনা কি হৈ গৈ কিন্তু সঠিক তাৰ আমি বৰ্তমানে আমি তাৰ উমান পোৱা গৈছে যে কি হবগৈ, থিয়েটাৰমুখী হৈ গৈ আছে। মই ইমানেই কম।